গতিকে কিছুমান মানুহে যি ছচিয়েল মিডিয়াত লিখি আছে সেইটো ভুল লিখি আছে। আৰু লগতে মই এটা কথা কওঁ, কিছুমান মানুহে কৈ আছে কিবা কিবি মোক লৈ, ধৰক মই আগতে কিবা জুবিনদাৰ চিকাৰ চিনেমাখনক লৈ মই কিবা কিবি কৈছিলো। কিয় কৈছো কি কৈছো সেইখিনি কথা মই আজি ক্লিয়াৰ কৰি দি আছো। চিনেমাখনত মই কৈছিলো, মোক এজনে সুধিছিলে দেই, এজনে সুধিলে যে চিকাৰ আহি আছে অসমীয়া চিনেমা, আপুনি এই বিষয়ে কি ক'ব? তেতিয়া মই এনচাৰটো দিছিলো যে চিকাৰ অসমীয়া চিনেমা লণ্ডনত শ্বুটিং হৈ আছে। মই তেতিয়া কৈছিলো যে লণ্ডনত শ্বুটিং হৈ আছে নে লণ্ডনত চিকাৰ কৰি আছে, সেইটো মোৰ সন্দেহ আছে। মই তেনেকে কথাখিনি কৈছিলো। এতিয়া কথাটো হ'ল, মই কথাখিনি কিয় কৈছিলো, সকলোৱে জনা দৰকাৰ যে মই যে ছচিয়েল মিডিয়াত কথা পাতিব আহো, মই কিছুমান প্ৰমোচনো পাওঁ, মই কিছুমান কাম কৰো। আপোনালোকে হয়তো কেতিয়াবা গম পাইছে, কেতিয়াবা নাপাইছে। কিছুমানে ইনডাইৰেক্টলি প্ৰমোচন কৰে, কিছুমানে ডাইৰেক্টলি প্ৰমোচন কৰে। মই কেতিয়াবা কিছুমান অনুষ্ঠান দেখাওঁ, সেই অনুষ্ঠানবিলাকত গ'লে মোক এটা খৰচা দিয়ে, গাড়ীৰ খৰচা দিয়ে বা কিবাৰ খৰচা দিয়ে বা কিবা এটা ৰেমুনাৰেশ্যন দিয়ে আৰু তেওঁলোকে নিজে বিবেচনা কৰি কিবা এটা দিয়ে। কেতিয়াবা মোক ক'ৰবাত গান চান গাব মাতে, মোক কিবা এটা দিয়ে। গায়ক হিচাপে নহয়, মই ইনফ্লুৱেঞ্চাৰ। মানে তেওঁলোকে জানে যে মোক কিছুমান মানুহে চাই, মোক কিছুমান মানুহে ফ'ল' কৰে, সেইকাৰণে মোক কিছুমান কাম দিয়ে। এতিয়া চিনেমাৰ ক্ষেত্ৰত মই আগতেও বাৰে বাৰে কৈ আহিছো, মই অকণমান নিগেটিভলি সমালোচনা কৰো। কিন্তু এইটো উদ্দেশ্য নহয় বা এইটো কথা নহয় যে মই অসমীয়া ইণ্ডাষ্ট্ৰীক মই বেয়া পাওঁ বা মই অসমীয়া চিনেমা মই নাচাওঁ। মোৰ ঘৰৰ ফেমিলিক মই প্ৰথমতে মই অসমীয়া চিনেমাখনে মই দেখাওঁ, চবেই যায়। মোৰ ফেমিলি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ৱাইফ, মই লগত লৈ যাওঁৱেই চিনেমা চাব। গতিকে অসমীয়া চিনেমাক যে মই ছাপোৰ্ট নকৰিম সেইটো মিছা কথা, ছাপোৰ্ট কৰি আহিছো। আৰু ইভেন অসমীয়া ইণ্ডাষ্ট্ৰী, চিনেমা ইণ্ডাষ্ট্ৰীৰ বা মিউজিক ইণ্ডাষ্ট্ৰীৰ যিমানখিনি মানুহ আছে চবৰ লগতে মোৰ মানে ব্যক্তিগত সম্পৰ্ক খুব ভাল। সেইটো আপোনালোকক আজি কৈ দিলো। যদিও কেতিয়াবা মই কণ্ট্ৰভাৰ্চি দেখো, তাহাঁতক গালি দিম, সেইটোতো বেলেগ কথা, কিন্তু ব্যক্তিগত সম্পৰ্ক ভাল। গতিকে সেইটো মই কেতিয়াও নিবিচাৰো। লগতে চিকাৰ চিনেমাখনৰ ক্ষেত্ৰতো চেম কথা হৈছিলে। মই তেনেকুৱা ধৰণে অকমান কথাখিনি কৈ দিছিলো, যাতে কথাখিনি যাতে অকমান মানুহে অকমান গাত পাতি লয় বা ভাইৰেল হয়। কি টপিকটো আছিলে চিকাৰ চিনেমা। তেনেকে কৰিলেও প্ৰমোচন হয়। আপোনালোকে এইটো নাজানে, মই আজি একদম মই ক্লিয়াৰলি কৈ আছো। মাজতে কি এখন চিনেমা আছিলে, এই ৰবি শৰ্মাৰ এখন চিনেমা আছিলে দেই, মই পাহৰিলো দেই, একদম মানে ওলাই গ'ল। লাষ্ট যিখন ৰবি শৰ্মাৰ যিখন চিনেমা আছিলে, সেই চিনেমাখনৰ প্ৰমোচনৰ কাম দিছিলে কাক জানেনে? আছাম জেট, লাবুমণিয়ে কাম কৰিছিলে। লাবুমণিয়ে সদায় গালি দি আছিলে যে চিনেমাখন হেৰি হৈছে, বাংলাদেশী চিনেমাৰ পৰা কপি কৰিছে, কিবা কৰিছে, হাবি জাবি এইবোৰ বজাই আছে। মানে সম্পূৰ্ণ গালি দি আছে আৰু চিনেমাখনৰ প্ৰডিউচাৰক গালি দি আছে, ডাইৰেক্টৰক গালি দি আছে। কিন্তু আপোনালোকে জনা উচিত যে সি একচুৱেলি প্ৰমোচন কৰি আছিলে। সেইটো হ'ল নিগেটিভ প্ৰমোচন। চাওক, আজিৰ দিনত আপোনালোকেও ছাপোৰ্ট কৰে, আপোনালোকেও কয় অসমীয়া চিনেমা চাব লাগে, কিন্তু কেইজন মানুহে চাব যায়? খুব কম মানুহে চাব যায়। আপোনালোকে চাব, অসমত 3.5 কোটি মানুহ আছে। টকা কালেকশ্যন কিন্তু কিছুমান চিনেমাত না 1 কোটি টকাও নহয় কালেকশ্যন। চাবচোন কেইজন মানুহে চাইছে। আমাৰ এটা ভিডিঅ' যিমান মানুহে চাই না, সেইখিনি মানুহো কিন্তু চিনেমাখন চাব নাযায়। অসমীয়া চিনেমা অভাৰঅল অল অসম মিলাই, তাৰমানে অসমীয়া চিনেমাৰ বিজনেছটো খুব বেয়া। সেইকাৰণে বেলেগ বেলেগ ধৰণে প্ৰমোচন চলে, আগৰ পৰাই চলি আছে। কিছুমানে ডাইৰেক্ট প্ৰমোচন কৰে, কিছুমানে যিদিনাখন মানে প্ৰিমিয়াৰ শ্ব' হয় ইনফ্লুৱেঞ্চাৰ বিলাকক মাতে। মই কিন্তু আজিলৈ যোৱা নাই, মোক মাতিলেও মই নাযাওঁ। একদিন এখনত গৈছিলো যদিও মই তাত ওলাই আহিছো। এই মানে কি, ধৰক মোৰ ফৰ্মেটটো বেলেগ, মই প্ৰমোচন কৰা ফৰ্মেটটো বেলেগ। মই কিন্তু প্ৰমোচনো কৰিব গৈছো, মই কিন্তু সমালোচনা কৰিছো, সমালোচনা কৰি পেলাই মই প্ৰমোট কৰো। ঠিক তেনেকে ৰুদ্ৰ, ৰাইট ৰুদ্ৰ, চিকে চৌধুৰী লাগিছে, ৰুদ্ৰ ৰাইট। লগতে আৰু এখন মই চিনেমাৰ কথা কৈ আছো, মই ডাঠি দি ক'ব পাৰো। সেইখন চিনেমা হ'ল হনুমেন। হনুমেন চিনেমাখন বোধহয় মোৰ নিচিনা মানে সমালোচনা কৰা মানুহ অসমতে নাছিলে সেইখিনি সময়ত। বেলেগ বেলেগ দল সংগঠনে কৰিছিল যদিও, কিন্তু মই অকমান বেলেগ ধৰণে কৰিলো। আৰু ইণ্টাৰেষ্টিং কথা যে মই সমালোচনা কৰাৰ পিছত থাৰ্ড উইক, ছেকেণ্ড উইক কিবাকে চলি গৈছে, থাৰ্ড উইকো চলিছে একমাত্ৰ মই সমালোচনা কৰাৰ কাৰণে। নহলে সেই চিনেমাখন ছেকেণ্ড উইক চলাৰ পিছত চিনেমাখন হলৰ পৰা গুচাই দিলে হয়। তাৰমানে মই আপোনালোকক এটা কথা ক'ব খুজো, কেতিয়াবা সমালোচনা কৰিলে বস্তুটো অকমান মাৰ্কেটটো পায় বা এইটো TRP পায়, সেইটো এটা মানে এটা টেকনিক হয়। গতিকে চিকাৰৰ ক্ষেত্ৰতো মই তেনেকুৱাই কৰিছিলো, সেইখিনি কথা মই আজি ক্লিয়াৰলি কৈ দিলো।
কেইজন মানে নজনা কেইজন মানে সেই ক্লিপটো মানে কাটি পেলাই দেখাই আছে, কিন্তু গোটেই ভিডিঅ'টো দিয়া নাই। গোটেই ভিডিঅ'টোত হয়তো কিছুমানে বুজি পালে হৈছে যে একচুৱেলি মই কৈ কি আছিলো, কিন্তু এটা ক্লিপ মাত্ৰ ধৰক 10 ছেকেণ্ড মান কাটি পেলাই মানে মোৰ ইমেজটো বেয়া কৰাৰ মাথা মাৰি আছে।